নমস্কাৰ, আজি দিনটো ৰাশিফলত স্বাগতম জনাইছোঁ। মেঘ ৰাশিৰ ফলাফল। হাঁহিমুখী আত্মীয়বোৰৰ লগত সময় অতিবাহিত কৰিলে আপোনাৰ হতাশা কম হ'ব আৰু আপোনাক বহুত আৰাম দিব। আপুনি বহুত ভাগ্যৱান যে আপোনাৰ এনেকুৱা আত্মীয় আছে। এই কথা ভালকৈ বুজি লওক যে দুখৰ সময়ত আপোনাৰ সঞ্চিত ৰাশিয়ে কামত আহিব আৰু সেয়েহে আজি আপুনি ধন সঞ্চয় কৰাৰ কথা বিচাৰ কৰক। ঘৰৰ লগত জড়িত যোজনাসমূহৰ বিচাৰ কৰাৰ প্ৰয়োজন আছে। কিছুমান মানুহৰ বাবে নতুন ৰোমাঞ্চ সতেজতা আনিব আৰু গোটেই দিনটো আনন্দিত থাকিব। এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ দিনটোত পঢ়াত মনোযোগ বঢ়োৱাৰ সমস্যাৰ সন্মুখীন হ'ব। আজি আপোনাৰ মূল্যৱান সময় বন্ধুৰ পিছত বৰবাদ হ'ব। পাৰিবাৰিক জীৱনত অধিক সুখময় কৰিবৰ বাবে আপোনাৰ প্ৰয়াস আপোনাৰ আগতকৈ অধিক ফলপ্ৰসূ হ'ব। আজি আপুনি বন্ধু নাইবা ঘনিষ্ঠ সম্বন্ধীয় কাৰোবাৰ লগত নিজৰ মনৰ কথা প্ৰকাশ কৰিব পাৰিব। সপ্তাহৰ অশান্তিৰ পৰা বাচিবলৈ কপালত বগা চন্দনৰ তিলক লওক। বৃষ ৰাশিৰ ফলাফল। শৰীৰৰ যিকোনো অংগত আজি বিষ হোৱাৰ সম্ভাৱনা আছে। এনেকুৱা যিকোনো কামৰ পৰা বাচক য'ত শাৰীৰিকভাৱে কষ্ট হয়। পৰ্যাপ্ত পৰিমাণৰ বিশ্ৰাম কৰক। বেপাৰ বাণিজ্যত আজি বিশেষ লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপুনি নিজৰ ব্যৱসায়ক এক উচ্চ স্তৰত প্ৰদান কৰিব পাৰিব। পাৰিবাৰিক দিশত বিভিন্ন সমস্যা গা কৰি উঠিব পাৰে। পাৰিবাৰিক দায়িত্বক ব্যৱহেলা কৰাৰ বাবে আপোনাৰ সকলোৱে বেয়া পাব পাৰে। কোনোবাই আজি তেখেতৰ আপোনাৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰিব। অৱসৰৰ সময়ত আজি আপুনি খেলা ধূলা কৰিব পাৰে, কিন্তু খেলি থকাতে আপোনাৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে। ভালকৈ থাকিব। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগী আন দিনতকৈ আজি আপোনাৰ ওপৰত অধিক মনোযোগ দিছে। আপুনি অনুভৱ কৰিব পাৰে যে আপোনাৰ দিনটোত আজি অবাবতে নষ্ট হ'ল। সেইকাৰণে দিনেই গোটেই পৰিকল্পনা সুচাৰুৰূপে কৰক আৰু সেউজীয়া ৰঙৰ কাপোৰ পৰিধান কৰক। মিথুন ৰাশিৰ ফলাফল। আজি ফূৰ্তি আৰু নিজৰ পচন্দৰ কাম কৰাৰ দিন। যিসকলে ইতিমধ্যে শ্বেয়াৰ মাৰ্কেটত অৰ্থ বিনিয়োগ কৰি আহিছে তেওঁলোক আজি লোকচান হ'ব পাৰে। সময় থাকোঁতে যদি সচেতন হয় তেন্তে আপোনাৰ বাবে ভাল হ'ব। হতাশা এক দীঘল সময় চলি থাকিব। অৱশ্যে পাৰিবাৰিক সহযোগে আপোনাক সহায় কৰিব। কামৰ চাপত মানসিক অৱস্থা আপোনাৰ বেয়া হ'ব পাৰে আৰু সমস্যাৰ সন্মুখীন হ'ব পাৰে। দিনৰ শেষত অধিক চিন্তিত নহ'ব আৰু বিশ্ৰাম কৰক। ৰাতি আজি আপোনাৰ ঘৰৰ মানুহৰ দূৰৰ পৰা দূৰত থাকি ঘৰৰ ছাদত বা ওচৰত পাৰ্কত খোজ কাঢ়িব যোৱাটো আপুনি পচন্দ কৰিব। আপোনাৰ জীৱনসংগী দৈনন্দিন প্ৰয়োজনীয় বস্তুৰ কাৰণে আপুনি পিছত হোঁ কৰিব পাৰে, যাৰ ফলত আপোনাৰ মন আজি গোটেই দিনটো বেয়া হ'ব। মাৰ লগত ভাল সময় অতিবাহিত কৰিব পাৰিব। আজি তেখেতেও আপোনাৰ শৈশৱৰ কথা ক'ব পাৰে। একুৱাৰিয়ামত এটা ক'লা আৰু সোণালী মাছ ৰাখিলে আপোনাৰ প্ৰেম অধিক সুদৃঢ় হ'ব। কৰ্কট ৰাশিৰ ফলাফল। বাহিৰত অৰ্থাৎ যেতিয়া দোকান খোলা সময়ত আপুনি খাদ্য গ্ৰহণ কৰে তেতিয়া বিশেষকৈ নিজৰ ওপৰত ধ্যান দিব। তথাপি কোনো কাৰণ অবিহনে চিন্তিত নহ'ব, কাৰণ অধিক মানসিক কষ্ট পাব পাৰে। যদি আপুনি ঘৰৰ বাহিৰত থাকি পঢ়া শুনা অথবা চাকৰি কৰিছে তেন্তে সেইবোৰ মানুহৰ পৰা দূৰত থাকক যাৰ বাবে আপুনি সময় আৰু ধন অপচয় হয়। আপোনাৰ বন্ধু অথবা আত্মীয়ক আপোনাৰ আৰ্থিক কাম কাজৰ পইচা পাতি প্ৰদৰ্শন নকৰিব, নহ'লে অতি সোনকালে আপোনাৰ খৰচ বাজেট অধিক হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ বন্ধুৰ লগত বহুদিনৰ পিছত লগ কৰাৰ ভাৱনাই আপোনাৰ হৃদয়ত সুখৰ লহৰ আনিব পাৰে। আজি বন্ধুগণৰ লগত দেখা হ'ব পাৰে। সেইখিনি সময়ত আপুনি মাদকদ্ৰব্য সেৱনৰ পৰা দূৰত থকাটো ভাল হ'ব, নহ'লে আপোনাৰ সময় অপচয় হ'ব পাৰে। জীৱনসংগীৰ লগত অলপ হাঁহি খিকিন্দালি অলপ ধেমালি আপোনাৰ কৈশোৰ স্মৃতি ঘূৰাই অনাত সক্ষম হ'ব। আজি নদীৰ পাৰত বহিলে অথবা মন্দিৰত গ'লে আপুনি মনত শান্তি প্ৰাপ্ত কৰিব। দান বৰঙণি আগবঢ়াই থাকিব লাগে, যেনে দুখীয়া মানুহৰ পৰা পৰিষ্কাৰ খোৱা পানী আৰু বহুতো। এনে কৰিলে আপুনি জীৱনত ইতিবাচক আৰু সৌভাগ্য কঢ়িয়াই আনিব। সিংহ ৰাশিৰ ফলাফল। আপোনাৰ কামত মনোযোগ বঢ়োৱাত আজি আপোনাৰ অসুবিধা হ'ব পাৰে। জীৱনসংগীৰ শাৰীৰিক অৱস্থা বেয়া হোৱাৰ বাবে আপোনাৰ ধন খৰচ হ'ব, কিন্তু ইয়াৰ চিন্তাৰ কোনো কাৰণ নাই, কিয়নো এনেকুৱা কাৰণত বিপদৰ সময়ত আপুনি জমা কৰি ৰাখিছিলে ধন। বন্ধু সন্ধিয়া সময়ৰ বাবে এটা ভাল পৰিযোজনা বনাই আপোনাৰ দিনটো সুখী কৰি তুলিব পাৰে। ৰোমাঞ্চ অধিক আনন্দদায়ী আৰু ৰোমাঞ্চক হ'ব পাৰে। যিকোনো পৰিস্থিতিত আপুনি সময়ৰ ধ্যান দিব পাৰে। লগতে যদি আপুনি সময়ক গুৰুত্ব নিদিয়ে তেন্তে আপোনাৰ লোকচান হ'ব। আপুনি চিনাকি মানুহৰ কিছু কামৰ বাবে আপোনাৰ জীৱনসংগীক আকৌ আপোনাৰ প্ৰেমত পৰি যাব পাৰে। আজি আপোনাৰ আত্মবিশ্বাস দুৰ্বল হ'ব পাৰে। ইয়াৰ কাৰণ হ'ল আপোনাৰ দুৰ্বল ৰুটিন। এই মন্ত্ৰ উচ্চাৰণ কৰক, ওম সূৰ্যায় নাৰায়ণেই নমো নমঃ। কন্যা ৰাশিৰ ফলাফল। আপুনি নিজৰ ভাৱনাৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ আৱশ্যক আছে। আপুনি আজি ধন সঞ্চয় কৰাত সফল হ'ব পাৰে আৰু অৱশ্যে ইয়াত ভয় খাবলগীয়া কোনো কাৰণ নাই, কিয়নো আপোনাৰ অৱস্থা সোনকালে ভাললৈ আহিব। আপোনাৰ সন্তানৰ পুৰস্কাৰ বিতৰণ সমাৰোহত পোৱা নিমন্ত্ৰণে আপোনাক এক সুখৰ অনুভূতি প্ৰদান কৰিব। তাইবা সি আপোনাৰ আশা-আকাংক্ষাৰ ওপৰত থিয় হ'ব আৰু আপোনাৰ জৰিয়তে আপোনাৰ সপোন দিঠকত পৰিণত হোৱা দেখি পাব। আপোনাৰ প্ৰিয়জন অবিহনে আজি আপুনি সময় অতিবাহিত কৰাত সমস্যা অনুভৱ কৰিব। এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ দিনটোত পঢ়াত মনোযোগ বঢ়োৱাৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজি আপোনাৰ মূল্যৱান সময় বন্ধুৰ পিছত বৰবাদ হ'ব। আজি আপুনি জীৱনসংগীৰ লগত ৰোমান্টিকভাৱে কটাব। এনেকৈ দুয়োজনৰ সম্বন্ধ অধিক শক্তিশালী হ'ব। মাৰ লগত ভাল সময় অতিবাহিত কৰিব পাৰিব। আজি তেখেতে আপোনাক আপোনাৰ শৈশৱৰ কথা ক'ব পাৰে। ভাটৌ চৰাইক জলকীয়া খাবলৈ দিব। তুলা ৰাশিৰ ফলাফল। আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক, যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয়।
মস্তিষ্কৰ জীৱনৰ দুৱাৰ কাৰণ সকলো গতিবিধি ইয়াৰ মাধ্যমে আহে। ইয়াৰ দ্বাৰা জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰিব আৰু ই আপোনাক শুদ্ধ চিন্তাধাৰাই মানুহক আলোকিত কৰিব পাৰিব। সম্পত্তিৰ লগত জড়িত লেনদেনসমূহ হ'ব আৰু লাভান্বিত হ'ব। আজি আপুনি উৰ্জা দি ভৰপূৰ থাকিব, লগতে জীৱনগামী আৰু শক্তিৰ ভৰা ব্যৱহাৰে আপোনাৰ ওচৰে পাঁজৰে থকা লোকসকলকো সুখী কৰিব তুলিব। সুখী আৰু আনন্দিত থাকক আৰু প্ৰেমৰ বাটত অহা প্ৰত্যেক বাধাৰ সন্মুখীন হোৱাৰ বাবে তৈয়াৰ থাকক। আজি আপুনি অফিচৰ কামখিনি সময় শেষ কৰি চেষ্টা কৰিব লাগিব। মনত ৰাখিব যে ঘৰত কোনোবাই আপোনাৰ বাবে অপেক্ষা কৰি আছে। আপোনাৰ জীৱনসংগী আপোনাৰ ওপৰত খং কৰি থাকিব পাৰে কাৰণ আপুনি কিবা গুৰুত্বপূৰ্ণ কথা তেখেতক ক'বলৈ পাহৰি গৈছে। আজি বিদেশত থকা কোনোবা ব্যক্তিৰ পৰা আপুনি বেয়া খবৰ পাব পাৰে। ঋণাত্মক চিন্তাৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে গাখীৰত হালধি মিহলাই খাওক। বৃশ্চিক ৰাশিৰ ফলাফল। আপুনি অনুভৱ কৰিব যে আপোনাৰ ওচৰে পাঁজৰে থকা মানুহসমূহে বহুত বেছি আশা কৰি প্ৰকৃতিকেহে আপোনাৰ দ্বাৰা যিমান হ'ব আপুনি সিমানেই সিহঁতক আশা দিয়া ভাল আৰু নিজকে ইমান হেঁচা প্ৰদান কৰা বন্ধ কৰক। ধন আপোনাৰ বাবে আৱশ্যকীয়, কিন্তু পইচা মোহত নিজৰ মানুহবোৰৰ লগত সম্পৰ্ক তিক্ত কৰি নেপেলাব। কোনোবা ধাৰ্মিক স্থল অথবা তেনেকুৱা সম্বন্ধীয় ঠাইত যোৱাৰ সম্ভাৱনা আছে। ভুল সংবাদ অথবা ভুল বুজাবুজি আপোনাৰ দিন বেয়া কৰিব পাৰে। এই ৰাশিৰ জাতকসকল আজি অৱসৰ সময়ত ৰচনাত্মক কাম কৰাৰ পৰিকল্পনা কৰিব, কিন্তু তেখেতৰ এই পৰিকল্পনা সম্পূৰ্ণ নহ'ব। আপোনাৰ অতীতৰ এই ৰহস্যই আপোনাৰ জীৱনসংগীক আজি নিৰাশ কৰিব পাৰে। আজি বাহিৰৰ খোৱা বস্তুৱে আপোনাৰ পেট বেয়া কৰিব, এইবাবে আজি বাহিৰত খোৱাটো পৰিহাৰ কৰক। ৰঙা ৰঙৰ বটল পানীত ভৰাই ৰ'দত থৈ দিয়ক, তাৰপিছত সেই পানী সেৱন কৰিলে আপোনাৰ স্বাস্থ্যৰ ভাগে ভালে থাকিব। ধনু ৰাশিৰ ফলাফল। আপোনাৰ সাহসী আৰু স্পষ্ট চিন্তাধাৰাই আপোনাক বন্ধুক দুখ দিব পাৰে। যিসকল লোকে ঋণ লৈ থৈছিল আগতে তেওঁলোকক আজি ঋণ পৰিশোধ কৰিব লাগিব, যাৰ বাবে আপোনাৰ আৰ্থিক স্থিতি অলপ দুৰ্বল হ'ব। ঘৰুৱা বিষয়সমূহত অতি সোনকালে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। আপোনাৰ ফালৰ পৰা হোৱা ভুলৰ বাবে আপুনি বহুত লোকচান ভৰিব লাগিব। অপ্ৰত্যাশিত ৰোমাঞ্চ আপুনি হঠাতে পাব পাৰে যদিহে আপুনি বন্ধু বান্ধৱৰ লগত সন্ধিয়া সময় ফুৰিবলৈ যায়। সন্ধিয়াৰ বহুত দেৰিৰ পিছত আপুনি বহুত দূৰৰ পৰা ভাল খবৰ এটা শুনিবলৈ পাব। বৈবাহিক সুখৰ দৃষ্টিকোণৰ ফালৰ পৰা আজি আপুনি কিবা বিশেষ উপহাৰ লাভ কৰক। আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনা বনাবৰ বাবে আপোনাৰ এয়া উপযুক্ত দিন, কাৰণ আপোনাৰ ওচৰত অলপ ভালকৈ আজৰি সময় আছে। কিন্তু পৰিকল্পনা ব্যৱহাৰ কৰি ৰাখিব পাৰিলে আপোনাৰ কাল্পনিক কেতিয়াও আপোনাৰ কামত নাহে। ভাটৌ চৰাইক জলকীয়া খাবলৈ দিয়ক। মকৰ ৰাশিৰ ফলাফল। কামৰ হেঁচা আজি অলপ হতাশা আৰু ভাগৰতা লৈ আহিব। কিছুমান বিশেষ লোক যিকোনো যোজনাত পইচা নিৱেশ কৰাৰ বাবে তৈয়াৰ হৈ থাকিব, য'ত সম্ভাৱনা দেখা যায় আৰু য'ত প্ৰাধান্য আছে। সন্ধিয়া সময়ৰ বাবে এটা ভাল পৰিযোজনা বনাব পাৰে বন্ধুৰ কাৰণে আৰু আপোনাৰ দিন সুখী কৰি তুলিব। আপোনাৰ প্ৰিয়জনৰ অবিহনে আজি আপুনি সময় অতিবাহিত কৰাত সমস্যা অনুভৱ কৰিব। আপোনাৰ ব্যক্তিত্বই বেলেগতকৈ অলপ বেলেগ, সেয়েহে আপুনি অকলে সময় অতিবাহিত কৰি ভাল পায়। আজি আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিব, কিন্তু অফিচৰ কথা আপোনাক চিন্তিত কৰি থাকিব। দীঘলীয়া সময়ৰ পৰা চলি থকা কাম কাজৰ হেঁচাই আপোনাক বৈবাহিক জীৱনত জটিলতা সৃষ্টি কৰিব, কিন্তু আজি সকলো জটিলতা তথা সমস্যা দূৰ হ'ব। বিনা কাৰণত কথাত নিজৰ সময় বৰবাদ নকৰিব, এইটোৱে আপোনাৰ বাবে ভাল হ'ব। শুভ সময়ত এটা তামৰ পাত্ৰত পানী ৰাখি পিছদিনা পুৱা ঘৰৰ কাষত গছৰ শিপাত সেই পানী ঢালিলে আপোনাৰ স্বাস্থ্যৰ বাবে ভালে থাকিব। কুম্ভ ৰাশিৰ ফলাফল। স্বাস্থ্যৰ লগত জড়িত কাৰ্যকাম আৰম্ভ কৰাৰ বাবে আজি এটা ভাল দিন। আজি আপুনি টুহলতো পইচা ধাৰলৈ নিদিব আৰু যদি দিয়াটো নিতান্ত জৰুৰী তেন্তে দিয়াজনৰ পৰা লিখিতভাৱে লিখি ৰাখিব। বন্ধু আৰু পৰিয়ালবৰ্গৰ লগত ধুনীয়া আৰু ভাল সময় অতিবাহিত হ'ব। বন্ধুত্বৰ লগত সাৱধানে কথা পাতক, কাৰণ আজিৰ দিনটোত আপোনালোকৰ বন্ধুত্ব ফাট মেলিব পাৰে। এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকল আজি নিজৰ মূল্যৱান সময় নষ্ট হ'ব। আজি মোবাইলত বা টিভিত প্ৰয়োজনতকৈ বেছি সময় নষ্ট হ'ব। ওচৰ চুবুৰীয়া আজি আপোনাৰ বন্ধু বান্ধৱ আৰু পৰিয়ালৰ আগত আপোনালোকৰ বৈবাহিক জীৱনৰ এক ব্যক্তিগত দিশ বেয়াভাৱে প্ৰকাশ কৰিব। অধৈৰ্যতা ভাল বস্তু নহয়। অধৈৰ্য হৈ কোনো কাম কৰিব নালাগে, ইয়াৰ ফলত কাম বেয়া হোৱাৰ আশংকা আছে। প্ৰেমাস্পদৰ লগত ভাল বুজাবুজি ৰাখিবৰ বাবে শিৱলিংগত কেঁচা গাখীৰ, দৈ, মাখন, পানী দি অভিষেক কৰাওক। মীন ৰাশিৰ ফলাফল। অসুৰক্ষা আৰু অসুবিধাৰ বাবে আপুনি ভাল অনুভৱ কৰিব। দিন শেষ হোৱাৰ ফালে আপোনাৰ ধন লাভ হ'ব পাৰে। সন্তানৰ স্বাস্থ্য আপোনাৰ অশান্তিৰ কাৰণ হ'ব। আপোনাৰ প্ৰিয়জনৰ লগত বাহিৰত যাওঁতে তেখেতক ভাল ব্যৱহাৰ কৰক। আপোনাৰ অতীতৰ লগত জড়িত কোনোবা ব্যক্তি আজি আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰাৰ সম্ভাৱনা আছে, যাৰ ফলত আজিৰ দিনটোত স্মৰণীয় হৈ ৰ'ব। আজি আপোনাৰ জীৱনসংগী আপোনাৰ বাবে পৰ্যাপ্ত সময় উলিওৱাত অসম্ভৱ হ'ব। যান বাহন চলোৱাৰ সময়ত অধিক সাৱধানে হোৱাটো আপোনাৰ দৰকাৰ, নহ'লে বেলেগৰ ভুলৰ বাবে আপোনাৰ ক্ষতি হ'ব পাৰে। শান্তিময় জীৱনৰ বাবে ভৰাপতে উঠি সদায় পিতা অথবা পিতৃসম ব্যক্তিক পৰা আশীৰ্বাদ লওক।